নামনি অসম ৰেলৱে শ্ৰমিক সংস্থাৰ কাৰ্যালয় বনাম নামনি অসম ৰেলৱে ষ্টেচন হয় লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ প্ৰশংসনীয় পদক্ষেপ নামনি অসমৰ প্ৰতিখন মাল গুদামতে স্থাপন কৰা হ'ব লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ কাৰ্যালয় বিভিন্ন সময়ত মাল গুদাম তথা আন শ্ৰমিকসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ লগতে ন্যায্যপ্ৰাপ্যৰ অধিকাৰৰ বাবে এই নামনি অসম ৰেলৱে শ্ৰমিক সংস্থাৰ ইউনিয়নে সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব এই ক্ষেত্ৰত ইউনিয়নৰ সভাপতি ৰছিদুল হকে কয় যে লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ কৰ্মকৰ্তাসকলৰ বিভিন্ন সমস্যা আছে যাৰ বাবে প্ৰয়োজন আছিল কাৰ্যালয়ৰ কৰ্মচাৰীসকলে তেওঁলোকৰ ওজৰ আপত্তি দিবলৈ আনুষ্ঠানিকভাৱে সমস্যা সমাধান কৰিবলৈও বা সেই বিচাৰসমূহ দিবলৈও কাৰ্যালয়ৰ অবিহনে অসুবিধা হৈ আহিছিল সেয়ে লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে এটা স্থায়ী কাৰ্যালয় প্ৰতিষ্ঠা কৰা হ'ল আৰু এই প্ৰতিষ্ঠা কৰি আগন্তুক দিনত অসমৰ প্ৰত্যেকখন জিলাতে বা প্ৰত্যেকটো ষ্টেচনতে কাৰ্যালয় পোষকতা কৰি তেওঁ একোটা কাৰ্যালয় স্থাপন কৰিব বুলি জানিবলৈ দিয়ে।